মোৰ যোগ্যতা নাই, কিন্তু তেওঁলোকে সন্মান যাচিছে যেতিয়া মই এই বঁটা গ্ৰহণ কৰিছো আৰু তেওঁলোকৰ পৰা এই বঁটা পাই মই সুখ অনুভৱ কৰিছো। নহয়, আচলতে শিক্ষাদান চৰকাৰী বেচৰকাৰী কথা নাই, গতিকে ছাত্ৰ ছাত্ৰীসকলে বিচাৰিলে যিখিনি শিক্ষা দিব পাৰি সেই শিক্ষাখিনিয়ে মই মোৰ মনে প্ৰাণে তেওঁলোকক দিয়াৰ চেষ্টা কৰিছো। যিহেতু আমি বিগত বছৰে ঠিক এইবছৰো ৰৌমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলন আৰু কোকনাখাট কানাইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ৰৌমীয়াবাসী ৰাইজৰ সহযোগত আমি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন অনুষ্ঠান ভাবি আয়োজন কৰিছো আৰু লগতে আমি প্ৰত্যেক বছৰে আমি গৌৰৱ বঁটা প্ৰদান কৰো। সাংস্কৃতিক দিশতে হওক, ক্ৰীড়া দিশতে হওক বা শিক্ষা দিশতে হওক, যি অৰ্থনৈতিক সামাজিক যিখিনি আমাৰ ৰৌমৰীয়া গৌৰৱ বঁটা হিচাপে প্ৰদান কৰো। আমি শ্ৰী গোপীনাথ কোঁৱৰ ছাৰক আমি এই আজি বঁটাটো প্ৰদান কৰিলো আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল ৰৌমীয়া যি আমাৰ বসবাস কৰা জাতি জনগোষ্ঠীৰ ভাষা নিৰ্বিশেষে আমি সকলোকে সন্মিলে আমি আজি সম্বৰ্ধনা অনুষ্ঠান ভাবি আয়োজন কৰিছিলো আৰু এই কীৰ্তিমান ছাত্ৰ ছাত্ৰী প্ৰায় আমাৰ মাজত উপস্থিত থকা আমাৰ 100ৰো অধিক ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন প্ৰদান কৰিলো। আমি আজি ৰহমৰীয়াবাসী হিচাপে বিশেষভাৱে গৌৰৱান্বিত, কিয়নো ৰহমৰীয়াৰ এজন সুযোগ্য সন্তান সমাজকৰ্মী প্ৰচাৰ বিমুখ ব্যক্তি গোপীনাথ কোঁৱৰলৈ আগবঢ়োৱা হৈছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা ৰহমৰীয়া গৌৰৱ বঁটা। প্ৰকৃততে এগৰাকী যোগ্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই বঁটা, কিয়নো বহু দশক ধৰি তেওঁ শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত, বিশেষকৈ ইংৰাজী বিষয়ৰ উত্তৰণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যি বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে সেই ভূমিকা সৰ্বজনবিদিত। বহু ছাত্ৰ ছাত্ৰীক তেওঁ বিনামূলীয়াকৈ টিউশ্যন কৰিছে, যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ, আৰু বহু বছৰ ধৰি তেওঁ নগাভলি উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়াভাৱে শিক্ষাদান কৰি আহিছিল। গতিকে এজন প্ৰচাৰ বিমুখ প্ৰকৃত যোগ্য ব্যক্তিক ৰহমৰীয়া গৌৰৱ বঁটা দিয়াৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে গোপীনাথ কোঁৱৰদেৱৰ সুস্বাস্থ্য আৰু আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আশা কৰিম সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে এইদৰেই ভৱিষ্যতেও অনাগত সময়তো একোজনকৈ প্ৰকৃত ৰহমৰীয়াৰ যোগ্য ব্যক্তিক নিৰ্বাচিত কৰি কৃতাৰ্থ কৰিব। ৰৌমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলন আৰু আমাৰ নতুনকৈ গঠন হোৱা কোকনাখাট কানাইগাঁও আঞ্চলিক সমিতিৰ যি অভিনন্দন আমি অনুষ্ঠান আৰম্ভ কৰিলো, তাতে সংখ্যা আছে ছাত্ৰ ছাত্ৰী 100 জন। সেই 100 জনকৈ আমি দুখন আঞ্চলিকে একেলগে আমি অভিনন্দন তেওঁলোকক জনালো, কৃতি ছাত্ৰ ছাত্ৰীসকলক। আৰু বিশেষকৈ আমি ৰৌমৰীয়া অঞ্চলৰ এজন ক্ৰীড়া সাংস্কৃতিক দিশত বা অন্যান্য দিশত অগ্ৰগতি দিয়ে আমাৰ ৰৌমৰীয়া অঞ্চলৰ কাৰণে গৌৰৱ কঢ়িয়াই অনা এজন গৌৰৱ হিচাপে আমি বঁটা প্ৰদান কৰি আহিছো। সেই বঁটা প্ৰদান কৰি আমি কোঁৱৰ গাঁৱৰ শ্ৰী গোপীনাথ কোঁৱৰ ডাঙৰীয়াক মোৰ নিজৰ শিক্ষাগুৰু তেওঁ আজি আমি ৰৌমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলন আৰু কোকনাখাট কানাইগাঁও আঞ্চলিক সমিতি আমি তেওঁক গৌৰৱ বঁটা হিচাপে প্ৰদান কৰিলো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি